নির্বাচন এলে কেউ দলে আসে, কেউ দল ছেড়ে চলে যায়। এতে কোনো নতুনত্ব নেই। আগামীতে বহু লোক কংগ্রেস থেকে অগপয় আসবে। অগপ নেতা অশোক কুমার প্রধানের অগপ ছেড়ে কংগ্রেস যোগদান প্রসঙ্গে কাজিরাঙ্গায় এই মন্তব্য কৃষিমন্ত্রী তথা অগপ সভাপতি অতুল বরার। আজিৰ দিনটোত আমি আমাৰ সমষ্টিৰ 10খন বিদ্যালয়ত ইণ্টিগ্ৰেটেড ছায়েন্স আৰু মেথছ লেবৰ আধাৰশিলা স্থাপন কৰিলোঁ। 18,97,000 টকা প্ৰতিটো লেবৰ মূল্য প্ৰতিষ্ঠা কৰোঁতে স্থাপন কৰোঁতে লাগিব। গভৰ্ণমেণ্টে ইতিমধ্যে দিছে স্কুলবিলাকক। মই ভাবোঁ যে তথ্য প্ৰযুক্তিৰ যুগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক সষ্টম কৰিবলৈ এনে ব্যৱস্থাই স্বাভাৱিকতে সহায় কৰিব। মই এতিয়া আৰু এখন বিদ্যালয় আছে তালৈকে যামগৈ। মই আশা ৰাখিছোঁ যে কামবিলাক ভালকে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈ উঠিব। ৰাজনৈতিক প্ৰসংগৰ আচলতে অশোক কুমাৰ প্ৰধান আপোনালোকৰ নেতা তেওঁ অগপত্যাগ কৰি মানে নিৰ্বাচন আহিলে কিছুমান যায় কিছুমান আহে, সেইটো আৰু ইয়াত কোনো নতুনত্ব নাই। আপোনালোকে দেখিব আৰু কংগ্ৰেছৰ পৰাও কিমান অনাগত দিনত প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি চলি আছে, পূৰ্ণোদ্যমী প্ৰস্তুতি চলি আছে। আৰু নিৰ্বাচনৰ দিন চমু চাপি আহিছে। যোৱাকালিও আমি এখন সভা চাবুৱাত কৰিছোঁ। পৰহিও আমি উজনিৰ 33টা বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক আৰু জিলা সমিতিসমূহৰ সভাপতি সম্পাদকক লগ কৰিছোঁ। জোৰদাৰ গতিত সকলোৱে কাম কাজত লাগিছে, জনসংযোগ বৃদ্ধি কৰিবলৈ লাগিছে। আৰু বিৰোধী নিশকতীয়া আপোনালোকে দেখিছে।